আজি বনালোঁ নৰসিংহ পাতৰ লগত শিঙি মাছৰ জোল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বলক তেতিয়াহ'লে আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। চাওক, শিঙি মাছখিনি মই ধুনীয়াকৈ ঘৰতে বাচিলোঁ। মই ফাৰ্ষ্টতে মূৰখিনি কাটি লৈছোঁ। তাৰপিছত নিমখ সানি কটাৰী এখনেৰে মই এই পিঠিৰ যিখিনি বিজলুৱা অংশ থাকে সেইখিনি মই ৰুকি এনেদৰে চাফা কৰি লৈছোঁ। কি ধুনীয়া চাফা হৈ গৈছে চাওকচোন। এতিয়া প্ৰথমতে কেৰাহীত মিঠাতেল গৰম কৰি ল'ম। আমাৰ তেল গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াতে শিঙি মাছখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম, উলুটিয়াই আধা ফ্ৰাই কৰি ল'লে হ'ল, বহুত বেছি ফ্ৰাই কৰিব নালাগে, নহ'লে শিঙি মাছৰ যিটো টেষ্ট সেইটো নাইকিয়া হৈ যায়। সেইকাৰণে শিঙি মাছৰ জোল বনালে সদায় আধা ফ্ৰাই কৰি ল'ব লাগে। কিছুমানেতো কেঁচাকৈও বনায়, কেঁচাকৈ খালে আৰু ঔষধি গুণটো আৰু বেছি ভাল পায়, কিন্তু মই অকণমান ফ্ৰাই কৰি ল'ম। আমাৰ শিঙি মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, আধা ফ্ৰাই কৰি ল'লোঁ। এইখিনি এতিয়া মই কাঢ়ি ৰাখিম। লৈ লৈছোঁ মই নৰসিংহ পাত। এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সিৰ বাতি এটাত দি এইখিনি ভালকৈ পিচি ল'ম আৰু ইয়াৰে মই এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু এতিয়া মই কেৰাহীত দি দিছোঁ পিঁয়াজ আৰু আদা নহৰু খুন্দি লোৱা। এইখিনি এতিয়া মই অকণমান ভালদৰে ফ্ৰাই কৰি ল'ম আৰু দুটা দি দিছোঁ তেজপাত। আৰু এইখিনি অলপ ভালকৈ ফ্ৰাই হৈ লোৱাৰ পিছত মই ইয়াতে দি দিম বইল কৰি লোৱা আলু। আৰু আলুখিনিও ভালদৰে মই ফ্ৰাই কৰি ল'ম, অকণমান আলুখিনি ভাগি দিম। এতিয়া দি দিছোঁ ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ হালধি। এইখিনি দি মই অকণমান এতিয়া 5 মিনিটমানৰ কাৰণে আলুখিনি ভালদৰে ভাজি ল'ম। চাওক, আমাৰ আলুখিনিও ভালদৰে ভজা হৈ গ'ল। আৰু এতিয়া মই ইয়াতে নৰসিংহৰ যে পেষ্টখিনি বনাই লৈছিলোঁ সেইখিনি এই টাইমতে দি দিম। যিহেতু মই শিঙি মাছৰ জোল বনাম, সেইকাৰণে পানীটো অকণমান বেছিকৈ দিছোঁ মই। এইখিনি এতিয়া মই অকণমান উতলাই ল'ম। উতলোৱাৰ পিছত মই ইয়াতে ফ্ৰাই কৰি লোৱা শিঙি মাছখিনি দি দিম। চাওক, আমাৰ চব্জিখিনি ধুনীয়াকৈ উতলিলে আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দি দিলোঁ আৰু মাছখিনি দি উঠি মই এইখিনি 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখি ভালদৰে উতলাই ল'ম। চাওক, আমাৰ মাছৰ চব্জিখন ধুনীয়াকৈ উতলিলে আৰু পানীখিনিও অকণমান শুকাই গ'ল আৰু আমাৰ শিঙি মাছৰ জোল ৰেডি হৈ গ'ল। এই চিম্পুল এটা ৰেচিপি হয়। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।